নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত নাৰায়ণকাটি গাঁৱত। আৰু নাৰায়ণকাটি গাঁৱত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সদ্য প্ৰয়াত সভাপতি প্ৰদীপ নাগক স্মৰণ কৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ লগতে নাৰায়ণকাটি ইউনিট সমিতিয়ে। আৰু এনেদৰেই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আমাৰ কেমেৰা পাৰ্চন দেখুৱাই আছে ইয়াত এনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছে বিভিন্নজনে আজি প্ৰদীপ নাগক, কিয়নো অসমৰ এটা বলিষ্ঠ কণ্ঠ আৰু জাতি ৰক্ষাৰ কাৰণে, জাতি উদ্ধাৰৰ কাৰণে কেতিয়াও নিজৰ জীৱনকো গুৰুত্ব নিদিয়া, সদায় বাঘৰ দৰে গৰজি থকা নেতাজন আজি এই সমাজত নাই। আৰু তেখেতক সুঁৱৰি আজি এনেদৰেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এগৰাকী কেন্দ্ৰীয় সভাপতিৰ দায়িত্ব পালন কৰিছিলে। আৰু তাৰ উপৰিও তেখেতে অসমত বসবাস কৰা আদিবাসী সমাজৰ এগৰাকী অভিভাৱক হিচাপে বিবেচিত হৈছিলে। আৰু তেনেস্থলতে কিন্তু তেখেতে অকাল মৃত্যুক আঁকোৱালি ল'লে। আৰু তেখেতৰ অকাল মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলজুৰি বা সমগ্ৰ অসমতে গভীৰ শোকৰ ছাঁ পৰিছে। অকল আদিবাসী সমাজে নহয়, সচেতন যিসকল ব্যক্তি তেখেতলোকেও আজি তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। আৰু এগৰাকী বলিষ্ঠ কণ্ঠ বা জাতি উদ্ধাৰৰ এগৰাকী সংগ্ৰামী নেতা আজি এই অসমত নাই। আৰু জাতিটোক এৰি থৈ আজি তেখেতে চিৰবিদায় মাগিলে। আৰু তেখেতৰ যি জাতি উদ্ধাৰৰ সংগ্ৰাম, এই সংগ্ৰাম যেন আধাতে এৰি থৈ চিৰদিনৰ কাৰণে গুচি গ'ল, উভতি নহা পথেৰে গুচি গ'ল প্ৰদীপ নাগ। আৰু প্ৰদীপ নাগ গুচি যোৱাৰ পিছত এই সংগ্ৰাম নিশ্চয় আগবঢ়াই ল'ব আদিবাসী ছাত্ৰ সন্থাৰ যিসকলে এতিয়া দায়িত্বত আছে বা যিসকল সংগ্ৰামী নেতা আছে তেখেতলোকে দায়িত্ব ল'ব। হ'লেও কিন্তু প্ৰদীপ নাগৰ যি মৃত্যু, এয়া কিন্তু গোটেই জাতিটোৰ কাৰণে এটা অপূৰণীয় ক্ষতি। আৰু এই কথা আজি আদিবাসী সমাজে বুজি পাইছে যে এজন বলিষ্ঠ কণ্ঠ বা এটা বাঘৰ দৰে গৰজিব পৰা এগৰাকী কণ্ঠ বা ৰণক্ষেত্ৰত কেতিয়াও পিছুৱাই নাহা বা ৰণক্ষেত্ৰত কাৰো আগত কেতিয়াও সেও প্ৰতিপন্ন নোহোৱা এগৰাকী নেতা কিন্তু আজি চিৰদিনৰ কাৰণে চকু মুদিলে। আৰু এইগৰাকী আছিলে সদ্য প্ৰয়াত প্ৰদীপ নাগ। আৰু প্ৰদীপ নাগক সুঁৱৰি স্মৰণ কৰি আজি এনেদৰেই ইয়াত আয়োজন কৰা হৈছে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে। তাৰ উপৰিও সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যিসমূহ সহযোগী সংগঠন বা যিসকলে প্ৰদীপ নাগৰ যি চিন্তাধাৰাৰ লগত সহমত আছিলে, এই গোটেই সংগঠনৰ প্ৰতিনিধিও ইয়াত আহিছে। আনকি যি প্ৰদীপ নাগৰ অন্তিম সময়ৰ যাত্ৰাৰ আগতে যি তেখেতে এটা বৃহৎ ৰাজনৈতিক দলো ঘোষণা কৰি থৈ গৈছিলে, জয় ভাৰত পাৰ্টি। আৰু জয় ভাৰত পাৰ্টিৰ যিগৰাকী কেন্দ্ৰীয় সভাপতি তিহাৰু গড়ো আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ এই নাৰায়ণকাটি গাঁৱত উপস্থিত হৈছে। সঁচাই এক আজি বেদনাদায়ক দৃশ্য এই নাৰায়ণকাটি গাঁৱত, কিয়নো যিগৰাকী সংগ্ৰামী নেতা প্ৰদীপ নাগ তেখেতে আজি নাই। আৰু তেখেতক স্মৰণ কৰি আজি ওলাই আহিছে আদিবাসী সমাজ। আমি দেখুৱাই আছোঁ শ শ আদিবাসী পুৰুষ, মহিলা, আৱালা, বৃদ্ধ, বনিতা সকলো ওলাই আহিছে আৰু নিজৰ প্ৰিয় নেতাজনক স্মৰণ কৰিছে। আৰু নিজৰ প্ৰিয় নেতাজনক স্মৰণ কৰি তেখেতৰ যি নীতি আদৰ্শৰ ওপৰত আজি তেখেতলোকে সংকল্প লৈছে যে তেখেতৰ নীতি আদৰ্শ ৰক্ষা কৰি তেখেতৰ যি দাবী আছিলে জাতি ৰক্ষাৰ দাবী, এই দাবী তেখেতলোকে শৰণাপন্ন কৰি সংগ্ৰাম চলাই যাব। আৰু তাৰে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আছে তিহাৰু গড়। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি তেখেতে সম্পূৰ্ণ এটা ৰাজনৈতিক মঞ্চৰ জৰিয়তে নহয়, আজি আহিছে এগৰাকী সতীৰ্থক হেৰুৱাৰ বেদনা প্ৰকাশ কৰিবলৈ। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে এটা সময়ত প্ৰদীপ নাগৰ লগত আপুনি বহুতো সময় দিছিলে। আৰু প্ৰদীপ নাগে যেনেকৈ বাঘৰ দৰে গৰজি উঠিছিল জাতিৰ অধিকাৰৰ কাৰণে, জাতিসত্তা ৰক্ষাৰ কাৰণে, আৰু এইগৰাকী প্ৰদীপ নাগ আজি নাই। কি ক'ব? হয়, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি বিশিষ্ট কণ্ঠ প্ৰদীপ নাগ ডাঙৰীয়া, তেওঁৰ আজি এটা শ্ৰদ্ধাঞ্জলি আছিলে, ইয়াতে উপস্থিত হৈছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে তেওঁৰ চিৰ আত্মা শান্তি কামনা কৰিছোঁ। আৰু তেওঁৰ পৰিয়ালবৰ্গলৈও আমি সমবেদনা জনাইছোঁ। আজি প্ৰদীপ নাগ ডাঙৰীয়া জাতিৰ কাৰণে যি সময় দিছে আৰু তেওঁৰ যিখিনি মানে নীতি, কেতিয়াও কাৰো লগত আপোচ কৰা নাছিলে, জাতিক লৈ পেলাই কেতিয়াও তেওঁ কম্প্ৰমাইজ কৰা নাছিলে আৰু দিনে নিশাই এই জাতিটোৰ কাৰণে কাম কৰি গৈছিলে। গতিকে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে তেখেতৰ আত্মা চিৰ শান্তিৰ বাবে কামনা কৰিছোঁ। কি ক'ব? আজি এটা বৰ দুখৰ দিন, এগৰাকী সংগ্ৰামী নেতা, বলিষ্ঠ সংগ্ৰামী নেতা আজি আপোনালোকৰ মাজত নাই। জাতীয় নায়ক প্ৰদীপ নাগ, তেখেতে জাতিৰ কাৰণে খুব কম বয়সৰ পৰাই সংগ্ৰাম কৰি গ'ল। আৰু এই সংগ্ৰামৰ
আৰু আজি অকালত তেখেতৰ যিটো অকাল মৃত্যু হৈছে বা আমাক এৰি গুচি গ'ল, সমাজখনক এৰি গুচি গ'ল চিৰদিনৰ বাবে, মই এটা কথাই কওঁ, জাতীয় নায়ক প্ৰতীক নায়ক আদিবাসী সমাজৰ কাৰণে আদিবাসী জাতিৰ এক অৱতাৰ আছিল। তেখেতে জনচেতনা জাগৰণ কৰি যথেষ্ট সংগ্ৰাম কৰি তেখেতে আমাৰ সমাজক আদিবাসী সমাজক নিজৰ যিটো দাবী আছে, ন্যায্য প্ৰাপ্য আছে, কেনেধৰণে হাসিল কৰিব লাগে, কেনেধৰণে আয়ত্ব কৰিব লাগে, সেই কিছুমান দিশ নিৰ্দেশ তেখেতে দেখুৱাই থৈ জনচেতনা জাগৰণ কৰি আমাৰ মাজৰ পৰা গুচি গ'ল। আৰু এই বয়সত গুচি যোৱাৰ সময়খনে সেই বয়সত গুচি গ'লে আমাৰ অন্তৰখন কান্দে। আৰু এই সময়ত তেখেতৰ যিটো আত্মা, সেই আত্মাৰ চিৰশান্তি বাবে মই নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা জনাওঁ। আৰু লগতে সদৌ অসম আদিবাসী সমাজখনক মই এইটোৱে কওঁ যে তেখেতৰ যিটো সপোন আছিল, সেই সপোন যাতে আমি পূৰা কৰোঁ, তাৰ কাৰণে মই সকলোকে মই আহ্বান জনাওঁ আৰু তেখেতৰ চিৰশান্তি কামনা কৰি মই আৰু দেখা গৈছে প্ৰদীপ নাগৰ যি সংগ্ৰামী সত্তা আছিলে, তেখেতে সংগ্ৰামৰ মাজেৰে এটা কথা উপলব্ধি কৰিছিলে যে অকল সংগ্ৰামেই কিন্তু জাতিৰ অধিকাৰ বা জাতি সত্তা ৰক্ষা নপৰে। তাৰ কাৰণে তেখেতে প্ৰয়াত হোৱাৰ কিছুদিনৰ পূৰ্বেই জয় ভাৰত পাৰ্টি নামেৰে এটা বৃহৎ পাৰ্টিও খুলিছিলে, ৰাজনৈতিক দল তেখেতৰ নেতৃত্বতে। মই এইটোৱেই আহ্বান কৰিব বিচাৰোঁ, যদিও আজি আমাৰ মাজত প্ৰদীপ নাগ নাই, তেখেত আমাৰ বয়সতকৈ বহু সৰু বয়স আছিল। আৰু তেখেতে যিটো দিশা নিৰ্দেশ, যিটো নেকি উপদেশ যিটো নেকি দিছিল, সেই উপদেশ আমি পূৰা কৰিম। আমাৰ জ্ঞান বিবেকে যিটো নেকি আমি অধ্যয়ন কৰিছোঁ, যিটো আমি জাতিৰ কাৰণে যিটো আমাৰ যিটো ঐতিহাসিক যিটো আমি জ্ঞান আহৰণ কৰিছোঁ, আৰু সমাজক যিটো দিশ দিব লাগে, আমাৰ যিটো গোটেই জীৱনৰ যিটো নেকি আমাৰ জ্ঞান প্ৰাপ্ত হৈছে, সেইটো আমি বিলাই যাম সমাজক। আৰু প্ৰত্যেকটা ক্ষেত্ৰত আমি থিয় দিম, আৰু থিয় দি এই জাতিখনক আগুৱাই লৈ যাম। আৰু তেখেতৰ যিটো নেকি ইচ্ছা আছিল, সেই ইচ্ছা পূৰণত আমি সদায় আগবাঢ়ি আহিম। হয়, ইতিমধ্যে শুনিলে এগৰাকী জ্যেষ্ঠই জনাইছে, কিয়নো প্ৰদীপ নাগৰ কিন্তু এটা বৃহৎ সপোন আছিলে জাতিক লৈ, জাতি সত্তাক লৈ। তেখেতে সংগ্ৰাম কৰিছিলে আৰু সংগ্ৰামস্থলীত সদায় বাঘৰ দৰে, সিংহৰ দৰে গৰজি থকাৰ পিছতো তেখেতে এটা কথা অনুভৱ কৰিছিলে যে এই ৰজাঘৰীয়াক যদি প্ৰত্যুত্তৰ দিবলৈ হ'লে কিন্তু সেই ৰজাঘৰীয়াৰ সহযোগী হ'ব লাগিব, বা ৰজাঘৰীয়াক সেই মুখামুখি প্ৰত্যুত্তৰ দিব পৰা এটা মঞ্চত যাব লাগিব। তাৰ কাৰণে কিন্তু তেখেতে প্ৰয়াত হোৱাৰ কিছুদিন পূৰ্বেই তেখেতৰ নেতৃত্বতে জন্ম লৈ উঠিছিলে অসমত পুনৰ এটা ৰাজনৈতিক দল জয় ভাৰত পাৰ্টি। ৰাজনৈতিক পথাৰখনত খোজ পেলোৱাৰ সময়তে কিন্তু আজি দিশা পৰামৰ্শ দিবলৈ কিন্তু প্ৰদীপ নাগ নোহোৱা হ'ল। আৰু নিশ্চয় এয়া আদিবাসী সমাজে বিবেচনা কৰিব। আৰু যিহেতু আজি এটা দুখৰ দিন, সেই বিষয়টো আমি ইয়াত পুনৰ সোঁৱৰাই নাথাকোঁ। মাত্ৰ আমি এটাই যে অসমৰ এগৰাকী সত্তা বা অসমৰ এগৰাকী যি জাতীয় সত্তা বা আদিবাসী ৰক্ষাৰ যিগৰাকী সংগ্ৰামী নেতা কিন্তু আজি নাই। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনালোকৰ যি দিশা পৰামৰ্শ দিয়া বা পথ প্ৰদৰ্শক আজি কিন্তু আপোনালোকৰ লগত নাই, আৰু সংগ্ৰাম এতিয়া আপোনালোকে নিজে গুণে চলাব লাগিব, জাতিয়ে চলাব লাগিব। কি ক'ব আজিৰ দিনটো? হয়, প্ৰয়াত সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া যি নীতি আদৰ্শ আছে দি থৈ গৈছিলে, আমাৰ মাজত এতিয়া নাই। কিন্তু যি দিয়া আমাৰ সদায় আমাৰ লগত থাকিব। যি আদৰ্শ সমাজৰ কাৰণে দেখাই গৈছিলে, যি আমাৰ উদ্দেশ্য লক্ষ্য দেখাই গৈছিলে, সেইবিলাক আমি সদায় কৰি থাকিম। আৰু এই আজি আমাৰ মাজত নাই, অতি দুখৰে ক'ব বিচাৰিছোঁ মই, যিহেতু প্ৰদীপ নাগ ডাঙৰীয়া আমাৰ মাজত নাই, তথাপি আমি এটা চবে আশাৰ অৰ্কাৰ চবে আমি প্ৰদীপ নাগ হৈ থাকিম। আজি বজ্ৰকণ্ঠ যি বলিষ্ঠ নেতৃত্ব দিছিলে সমাজৰ কাৰণে, সেই নেতৃত্ব আজিও জিন্দা থাকিব আৰু সদায় থাকিব। মই এটা আহ্বান কৰিম, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যিমান নেতৃত্ববিন্দু আছোঁ, লগতে আমাৰ আদিবাসী সমাজৰ বিভিন্ন বুদ্ধিজীৱীসকল আছে, সকলোকে মই অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতু যে প্ৰদীপ নাগৰ যি আশাৰ মানে সপোন যি আছিলে, এই সপোনৰ ক্ষেত্ৰত যাতে সমগ্ৰ আদিবাসী ৰাইজে যাতে এই সপোনখন পোৱাৰ ক্ষেত্ৰত সহযোগিতা কৰি যাতে ওলাই আহক, মোৰ এইটো আহ্বান থাকিব সদৌ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰদীপ নাগ ডাঙৰ পৰিয়ালবৰ্গলৈ। লগতে আমাৰ প্ৰদীপ নাগৰ যে আত্মাৰ যাতে চিৰ শান্তিৰ কাৰণে আমি সবে আজি একগোট হৈ তাৰ মনৰ মানে প্ৰাৰ্থনা জনাইছোঁ, যাতে সদায় আমাৰ মাজত সি মানে অমৰ হৈ থাকিব লাগিব। আমি যাতে মুখত যাতে শ্লোগানটো নাথাকে, তাৰ যি সপোন যাতে আমাৰ সদায় অমৰ হৈ থাকিব, তাৰ যি বাক্যবিলাক আছিল, যে বলিষ্ঠ যি কণ্ঠ, যি ভাষণ দি আছিলে, যে মানে অসমক কঁপাই তুলিছিল, যে ভাষণ আজি তাৰ লগত সদায় আমাৰ আচাৰ যিবিলাক সদস্যবৃন্দ আমি আছোঁ, যাতে ৱাৰ্কাৰ যিবিলাক আছোঁ, যাতে সেই দিনবোৰ সদায় মনত ৰাখি যাতে তাক মানে সদায় অমৰ হৈ থাকিবৰ কাৰণে মই সকলো জাতি জনগোষ্ঠী মই অনুৰোধ জনাই আছোঁ। কি ক'ব আজিৰ দিনটোত? হয়, আজি আমি আমাৰ যিটো মানে পিতৃস্বৰূপ আমাৰ সংগঠনৰ আৰু জাতিৰ অভিভাৱক হিচাপে প্ৰদীপ ছাৰৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি বহুত অন্তৰেৰে ভাঙি পৰিছোঁ। যদিও
আমি ছাৰৰ যিখিনি সপোন আছিলে সেইখিনি বাস্তৱত পৰিণত কৰিবৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ আছোঁ আৰু আমি যিমান আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ আমি সদস্যবৃন্দ আছোঁ জিলা আঞ্চলিক আৰু কেন্দ্ৰীয় আমি সকলোৱে মিলি ছাৰে যি আমাক পথ দেখুৱাই গৈছে যি নীতি নিৰ্দেশনা দি গৈছে আৰু 2026 ভিতৰত যিটো ছাৰে পৰিকল্পনা কৰিছিলে সেইটো আমি পূৰণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হয় ইতিমধ্যে শুনিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেইবাগৰাকী নেতাই কথাখিনি জনালে আজি তেখেতৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে এগৰাকী সংগ্ৰামী নেতা বা সংগ্ৰামী সত্তা যিহেতু আজি নাই সমাজখনৰ লগত নাই হ'লেও তেখেতৰ যি সংগ্ৰাম বা তেখেতৰ সংগ্ৰাম অথলে যাব নিদিয়ে বুলি আজি তেখেতৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে প্ৰতিজ্ঞাবদ্ধ হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে সহযোগী সংগঠন ৰাজনৈতিক বা অৰাজনৈতিক সংগঠনসমূহ আৰু এনেদৰেই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ কাৰ্যকৰী সভাপতি নাৰায়ণ সিং গুড় আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে আজি আপোনালোকৰ যিগৰাকী নেতৃত্ব দিয়া মুখ্য সংগ্ৰামৰ নেতৃত্ব দিয়া প্ৰদীপ নাগ কিন্তু আজি নাই কি ক'ব আজি দিনটোত হয় আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়া আমাৰ মাজত নাই কিন্তু তেখেতৰ প্ৰতিটো বাণী আমাৰ লগত আছে আমাৰ কাণত এতিয়া তেখেতৰ প্ৰতিটো বাণী বাজি উঠে গতিকে আমি যদিও দুখত ভাঙি পৰিছোঁ কিন্তু হতাশ হোৱা নাই আৰু জাতিটোক যিভাৱে আন্দোলন শিকাই গৈছে সেই আন্দোলন আমি কেতিয়াও বন্ধ নকৰোঁ আৰু চৰকাৰৰ ওচৰত কেতিয়াও আঁঠু গাৰা নাছিলে আমাৰ নাগ ছাৰে ঠিক তেনেধৰণৰ আমিও কেতিয়াও আঁঠু নাগাৰোঁ আৰু চৰকাৰৰ ওচৰত কেতিয়াও আমি আঁঠু নাগাৰোঁ আমাৰ যি আন্দোলন আছে সেই আন্দোলন আমি চলাই যাম যেতিয়ালৈকে আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছে সেই লক্ষ্য আৰু উদ্দেশ্যত যেতিয়ালৈকে উপনীত নহ'ম তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব আৰু আজিৰ তাৰিখত আপোনালোকে চাবলৈ পাইছে যি চৰকাৰে আহিছে আজি চৰকাৰখনে অকল আদিবাসী জনগোষ্ঠীটোক লঞ্চিত আৰু বঞ্চিত কৰি থৈছে আৰু সেই ঠিক তেনেধৰণৰ আমাৰ প্ৰদীপ নাগ ডাঙৰীয়াই এই লঞ্চিত আৰু বঞ্চিত জনগোষ্ঠীটোক ধুবুৰীৰ পৰা শদিয়ালৈকে 24টা ঘণ্টাই আজি দিনে ৰাতি এক কৰি তেখেতে জাতিটোক যিভাৱে নেতৃত্ব দিছিলে তেখেতে নিজৰ পৰিয়ালৰ কথাও চিন্তা কৰা নাছিলে জাতিটোৰ যিমান চিন্তা কৰিছিলে গতিকে আমিও তেখেতৰ যি বাণী আছে তেখেতৰ যি উদ্দেশ্য আৰু লক্ষ্য আছিলে আমি কেতিয়াও অথলেতে যাব নিদিওঁ তেখেতৰ যি আজি কষ্ট আজি তেখেতে যি কষ্ট কৰি পেলাই আজি আমাৰ মাজত নাই সেই কষ্ট আমি কেতিয়াও অথলে যাব নিদিওঁ সেইটো আমি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ যি আত্মা আছে সেই আত্মাক চিৰশান্তি কামনাৰে আমি আজি ইয়াত শপত লৈছোঁ যে জাতিটোক কেতিয়াও আমি ছাৰে যিভাৱে ভাবিছিলে যিভাৱে তেখেতে ভাবিছিলে ঠিক তেনেধৰণৰ আমিও কৰাৰ কাৰণে আমি শপত গ্ৰহণ বা শপত লৈছোঁ আৰু কৰি যাম বুলি আমি সদায় থিয় হ'ম জাতিটোৰ কাৰণে ছাৰৰ ওচৰত আমি ছাৰ ইয়াত যদিও নাইও ছাৰ ক'ৰবাৰ পৰা হ'লেও আমাক চাই আছে তাৰ ওচৰত আমি প্ৰতিজ্ঞাবদ্ধ আছোঁ আৰু ছাৰক আমি কথা দিছোঁ যে আমি কেতিয়াও পিছুৱাই নাযাওঁ আপোনাৰ দৰে আমিও সদায় মাত মাতি যাম বুলি জাতিটোৰ কাৰণে সদায় থিয় হ'ম বুলি আমি প্ৰতিজ্ঞাবদ্ধ আছোঁ ইতিমধ্যে শুনিলে কেতিয়াও অথলে নাযায় প্ৰদীপ নাগৰ যি সংগ্ৰামী সত্তা আৰু কেতিয়াও অথলে নাযায় জাতিৰ যি অধিকাৰৰ সংগ্ৰাম আৰু তাৰ কাৰণে এতিয়া প্ৰতিজ্ঞাবদ্ধ হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সংগ্ৰামী নেতা লগেদি সহযোগ কৰিছে আজি কিন্তু আদিবাসী সমাজেও আৰু এনেদৰেই আজি ওলাই আহিছে আদিবাসী সমাজ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে সকলোৱে অংশগ্ৰহণ কৰি প্ৰদীপ নাগক শ্ৰদ্ধাঞ্জলি জনাই আজি প্ৰতিজ্ঞাবদ্ধ হৈছে জাতিৰ হকে জাতিৰ অধিকাৰৰ হকে সংগ্ৰাম আৰু তীব্ৰতৰ হ'ব তাৰে যেন ইংগিত দিলে আজি প্ৰতিগৰাকী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতাই আৰু আগন্তুক দিনত তেখেতলোকৰ যি লক্ষ্য উদ্দেশ্য সফল হওক আৰু সদায় প্ৰয়াত প্ৰদীপ নাগ অমৰ হৈ থাকক আমিও তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ নাৰায়ণকাটি গাঁৱৰ পৰাই সকলোলৈ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ।